মৰিগাঁও সমাজসেৱক ৰমেন নাথলৈ আগবঢ়ায় সমাজ সূৰ্য বঁটা। অসমৰ অগ্ৰণী সাংস্কৃতিক সংস্থা কাৰেংঘৰৰ উদ্যোগত চেনেল নৰ্থ ইষ্টৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ সাহিত্য সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰত অতুলনীয়ভাৱে আগবঢ়োৱা অৱদানৰ বাবে মৰিগাঁও কেন্দ্ৰীয় ৰঙালী বিহু প্ৰতিষ্ঠাপক সভাপতি লগতে মৰিগাঁও নাট যোগী সন্মিলনৰ সভাপতি জড়িত থকাৰ লগতে মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি সদৌ অসম কাবাডী সংস্থাৰ উপসভাপতি জড়িত হৈ থাকি সাংস্কৃতিক সমাজসেৱক ক্ৰীড়া ক্ষেত্ৰত জড়িত থাকি দীৰ্ঘদিন কাম কৰাৰ বাবে সমাজ সূৰ্য বঁটা প্ৰদান কৰে। বঁটাটি লাভ কৰি নিজকে উৎফুল্লিত হৈ পৰে। অগ্ৰণী সাংস্কৃতিক সন্থা কাৰেংঘৰ আৰু চেনেল নৰ্থ ইষ্টৰ সহযোগত যোৱাকালি মোক সমাজ সূৰ্য বঁটাই মনোনীত কৰিছে। তাৰ বাবে মই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে বিগত আজি 25 বছৰে মই সমাজৰ বিভিন্ন কামত ক্ৰীড়া ক্ষেত্ৰত হওক সাংস্কৃতিক ক্ষেত্ৰত হওক মই ওতঃপ্ৰোতভাৱে জড়িত। এই বঁটাটোৱে মই ভবা নাছিলোঁ মই এনেকুৱা এটা বঁটা পাম বুলি। এই বঁটাটোৱে মোক আৰু অধিক দায়িত্বশীল কৰি তুলিলে সমাজৰ বাবে। আগন্তুক দিনত মই আৰু সমাজৰ বাবে মই কামৰ কাৰণে আগবাঢ়ি যাম। তাৰে মই এই বঁটাটোৰ জৰিয়তে মই সমাজক মই প্ৰতিশ্ৰুতি দিলোঁ। অনুভৱ কেনেকুৱা? অনুভৱ মই কোনোদিন ভবা নাছিলোঁ যে সমাজৰ কাম কৰি যাওঁতে যে মই এনেকুৱা এটা বঁটা পাম বুলি। সঁচাকৈ বঁটা পালেতো জীৱিত কালত স্বীকৃতিটো পালে সকলোৱে ভালেই লাগে। সেয়ে মই উদ্যোক্তাসকলক মই ডক্টৰ হৰমোহন কলিতা ছাৰ আৰু অলক বৰুৱা তেখেতলোক সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুঠতে মোৰ দায়িত্ব বাঢ়িল আগন্তুক দিনত আৰু সমাজৰ কাৰণে মই কাম কৰি যাম বুলি আজি সমাজক মই প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট 24 অসম।